গাড়ীখন যেতিয়া মানে কি হয় প্ৰায় 10:30 বজাৰ পৰা মানে গাড়ীখনত প্ৰব্লেম দি আহি আছে দেই। মই মানে কি হয় সেইকেইদিন মই চাই আহিছোঁ তাহাঁতি মানে ক'ৰবাত গাড়ীখন ৰখাই পিনি দুবাল্টিং পানী আনিব গাড়ীখন ঢালে, তাৰপিছত আকৌ অলপ দেৰি আহি প্ৰায় এঘণ্টামান ৰখাব বা আধা ঘণ্টা ৰখাব, তাৰপিছত আকৌ চলোৱাৰ পিছত মানে কি হয় ৰহা টোলগেট পাৰ হোৱাৰ পাছত বাঘমৰা শিৱ মন্দিৰৰ ওচৰতে গাড়ীখন ট'টেলি মানে ষ্টাৰ্ট বন্ধ হৈ গ'ল। তাৰপিছত আমি চব নামি আহি আমি সুধিছোঁ যে গাড়ীখনত কি প্ৰব্লেম হৈছে, বোলে হেৰি মানে ৰেডিয়েটৰৰ পাইপ বাল্ব ফালি গ'ল, ফটাৰ কাৰণে মানে কি হৈছে গাড়ীখন এতিয়া মানে গৰম হৈ গৈছে আৰু এতিয়া ষ্টাৰ্ট নহয়, মেকানিক আনিব লাগিব, মেকানিক আনিলে এঘণ্টামানৰ ভিতৰত মানে ঠিক হৈ যাব। কিন্তু তেওঁলোকে মেকানিক আনোতেই মানে প্ৰায় 1.5 ঘণ্টামান লগালে। মেকানিক আহিলে অহাৰ পাছত তেওঁ চালে চাই ক'লে যে এইখন এতিয়া ভাল নহ'ব, গতিকে আমি এতিয়া হেৰি কৰিম। আমি মানে কি হয় ৰাতিপুৱালৈকে বাট চালোঁ, বাট চোৱা আমি ক'বলৈ দিয়ে আমাক এটা বিকল্প দিয়ক। বিকল্প মানে কি ধৰক কিবা এখন গাড়ী এখন আমাক ব্যৱস্থা কৰি দিয়ক যাতে আমি মানে কি হয় গন্তব্য ঘৰ মানে পাবগৈ পাৰোঁ। তেওঁলোকে ক'লে যে কি আমাৰ যিখন মানে শিৱসাগৰৰ পৰা যিখন বৈকুণ্ঠ বাছ আহি আছে, সেইখন বাছ মানে খানাপাৰাতে পেছেঞ্জাৰবিলাক নমাই পিনি ৰিটাৰ্ণ আহিব আৰু আপোনালোকক ইয়াৰ পৰা লৈ যাব। কিন্তু সেইখন অহাৰ দেৰি হোৱাৰ কাৰণে আমি ক'লোঁ যে এটা কাম কৰক, আমাক মানে কি হয় প্ৰথম জখলাবন্ধা হোটেললৈকে লৈ যাওক। কালি মানে কিছুমান মানে অফিচ কৰিয়ে গাড়ীত উঠিছে, কিছুমান মানে কি হয় নোখোৱা নোবোৱাকৈ আহিছে যে আমি জখলাবন্ধাত ভাত খাম। কিন্তু তাৰপিছত মানে যেতিয়া 5টা বাজি গ'ল, 5টা বজাৰ পাছত তেওঁলোকে কি কৰিলে প্ৰায় 6টামান বজাত মানে এখন আল্ট্ৰা বাছ পঠাই দিলে। আল্ট্ৰা বাছখনে আমাক আনি পিনি এই মুৰলী হোটেলৰ ওচৰতে নমাই মানে ইয়াতে আমি ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি মেলি তাৰপিছত আমি ভাবিছোঁ 8:30 বজাত গাড়ী আহিব বুলি ক'লে। 8:30 বজাৰ পৰা এতিয়া 10টা 10:30 হ'ল, 10:30 পৰ্যন্ত মানে কি হয় গাড়ী অহা নাই। ইয়াৰে এজন হেণ্ডিমেন আছে, তেখেতক সোধোঁ যে কি গাড়ীখন কিমান পাইছেহি, বোলে আধা ঘণ্টাৰ পিছত পাবহি। তাৰপিছত আকৌ আধা ঘণ্টাৰ পাছত সোধোঁ, আকৌ আধা ঘণ্টাৰ পাছত পাবহি, কিন্তু এতিয়া পৰ্যন্ত মানে গাড়ীখন আহি পোৱাহিয়ে নাই। যাব ক'লে আপোনালোক? মই যাম তিয়ক জগদুৱা। মানে আমাৰ বাছখন একচুৱেলি তেওঁলোকৰ প্ৰায় 10-11টামান বজাৰ পৰাই বাছখনত মানে পানী দি চলাই আহিছে। আমিও গম পোৱা নাই তেনেকৈ। আমি সুধিলে কয় অকণমান পানী দিছোঁ, কিবা গৰম হৈছিলে পানী দিছোঁ, সেইটোৱে ক'লে। তেনেকৈ কমেও 3-4 জেগা 5 জেগামানত ৰখাই পানী দিয়ে আকৌ চলায়, পানী দিয়ে আকৌ চলায়, তেনেকৈ আনি থাকে। তাৰপৰা ঠিক ৰহা টোলগেট পাৰ হৈ আহি প্ৰায় 1-1.5মান বজাৰ ভিতৰত বাছখন একেবাৰে নচলা হৈ গ'ল, ষ্টাৰ্ট বন্ধ হৈ গ'ল। ষ্টাৰ্ট বন্ধ হোৱাৰ পিছত তাৰপৰা আমি নামি আহিলোঁ অলপ দেৰি হোৱাৰ কাৰণে। আমি সুধিলোঁ কি হ'ল বোলে, এনেকৈ বাছখন ষ্টাৰ্ট বন্ধ হৈ গ'ল, মেকানিক মাতিব লাগিব। অভাৰহিট হৈ গ'ল গাড়ী। মেকানিক নহয়, তেতিয়ালৈকে কোৱা নাই, মেকানিক মাতি দিব লাগিব ক'লে। মেকানিক তাৰপৰা কিমান দেৰি লাগিব, 1 ঘণ্টাৰ ভিতৰত আহিব। তেনেকৈ কওঁতে 1.5 ঘণ্টামান লাগিলে। মেকানিক আহিলে 3টামান বজাত, আহি চাই অভাৰহিট হৈ গ'ল, এতিয়া বাছখন ভাল কৰিব পৰা নাযাব। এতিয়া আমি ক'লোঁ আপোনালোকে বিকল্প কিবা লৈছেনে? বোলে মালিকক ফোন কৰিছোঁ, ফোন চুইচ অফ, মেনেজাৰক ফোন কৰিছোঁ, ফোন চুইচ অফ। এতিয়া আনকি ড্ৰাইভাৰকো ওপৰতো তেওঁলোকৰ গুৰুত্ব নাই। বাই চান্স যদি বেলেগ কিবা ঘটনা ঘটিলেহেঁতেন, ড্ৰাইভাৰ বা হেণ্ডিমেনৰ গুৰুত্বও লোৱা নাই। তেওঁলোকে ফোন কৰিলে ফোন ৰিচিভ নকৰে। আমিও তেওঁলোকৰ পৰা নাম্বাৰ লৈ ফোন কৰিছোঁ, ফোন ৰিচিভ নকৰে। এনেধৰণে কেয়াৰলেছ হৈ পেলাই যদি এনেকৈ কাম কৰে কেনেকৈ হ'ব?